डिब्रूगढ़ में अवैध निर्माण का दर्दनाक परिणाम, मृत मां की फोटो को लेकर न्याय की गुहार। डिब्रूगढ़ के लोहारपट्टी इलाके में अवैध रूप से बन रही 5 मंजिला इमारत को लेकर संघर्ष जारी है। नगर निगम और प्रशासन की धीमी कार्रवाई के खिलाफ दूसरे दिन भी जारी रहा विरोध। लोहारपट्टी के वार्ड नंबर 10 में बन रही इस इमारत की दीवार ढहकर सलमा बेगम पर गिर गई थी, जिस वजह से उसकी मौत हो गई। वहीं नगर निगम का कहना था कि इस इमारत को पूरी तरह अवैध तरीके से बनाया गया था। सिर्फ 12 से 13 फुट चौड़ाई पर 5 मंजिल तक का निर्माण किया गया था। इस घटना के बाद नगर निगम ने इस इमारत को गिराने का नोटिस जारी किया। कल इमारत को तोड़ने की प्रक्रिया भी शुरू हुई, लेकिन नगर निगम द्वारा हो रही कार्रवाई को देखकर पीड़ित परिवार वाले और स्थानीय लोगों में भारी असंतोष देखा गया। परिजनों ने मुख्यमंत्री और डिब्रूगढ़ के विधायक एवं मंत्री प्रशांत फुकन से तत्काल हस्तक्षेप की मांग की है। वहीं दूसरी तरफ घटना स्थल पर डिब्रूगढ़ नगर निगम के मेयर डॉक्टर सईकत पात्र ने उपस्थित होकर कुछ इस तरह कहा। वहीं दूसरी तरफ पीड़ित परिवार को न्याय दिलाने के लिए उनका साथ देने पहुंचे आंसू के कार्यकर्ता। इस दौरान आंसू के कार्यकर्ताओं ने क्या कहा, आइए सुनते हैं। न्यूज डेस्क रिपोर्ट, ब्रेकिंग फास्ट समाचार। উঠাই ল'বলৈ কিয়নো মিউনিচিপালিটিৰ ফালৰ পৰা যেতিয়া অৰ্ডাৰ দিয়া হৈছিলে কালিৰ পৰা কাম আৰম্ভ হৈছে আৰু মই আউট অফ ষ্টেচন আছিলোঁ, আজি ৰাতিপুৱা আহি পাইছোঁ আৰু কমপ্লেইন পাই মই আহিছে, কামটো লাহে লাহে হৈ আছে। কিন্তু এইটো চাওক, আপোনালোকে নিজে দেখিছে ৰাইট চাইড সোঁফালে যাওক, কিমান মানুহ তাত আছে, ইমান সৰু সৰু ল'ৰা ছোৱালী তাত থাকে। এইটো বুলডোজাৰ আনি পেলাই ভাঙাৰ প্ৰশ্নই নাই ইয়াত। মানুহটো লাহে লাহে কামটো হ'ব। কিবা এটা যদি ইঞ্জুৰি হৈ যায়, পিছত আৰু এটা ছেকেণ্ড এক্সিডেণ্ট হ'লে তেতিয়া আৰু বহুত বেয়া কথা হৈ যাব। যে নহওক, এতিয়া শুনিছোঁ যে 2টা লেবাৰ মাত্ৰ কাম কৰি আছে, এইটো মই চাম। মই জনামতে 5জন বা 6জন লেবাৰ ইয়াত দিয়া হৈছিল আজি ৰাতিপুৱা, কিন্তু তেওঁলোকে অহা নাই বুলি শুনিছোঁ। মই এতিয়া চাই ল'ম বাৰু। আৰু কালিৰ পৰা যিমান সোনকালে পৰা যায়, কিন্তু মেনুৱেলি কৰিব লাগিব, যিখিনি নিয়ম আছে এইখিনি মতে কৰিব, মানে ছেকেণ্ড কেজুৱেলিটি যাতে নহয়, এইটো ফালে মই ভালকৈ মন দিব লাগিব। আৰু যিমান সোনকালে পৰা যায় মিউনিচিপালিটিৰ ফালৰ পৰা মই কথা দিছোঁ, আমাৰ যিখিনি ডিমলিছ কৰাৰ কাৰণে যিখিনি নটিছ দিয়া হৈছিলে আৰু এওঁলোকে কমপ্লেইন কৰিছে, কোনো ফ'ল' আপ কৰা নাই। আমাৰ ইঞ্জিনিয়াৰকো কম, যাক দায়িত্ব দিয়া হৈছে মিষ্টাৰ মাছুদ আহমেদ, তেওঁ যাতে আহি পেলাই এইটো চোৱা চিতা কৰে। এই যিটো মানে এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন বিল্ডিং, এইটো কোনো পাৰ্মিশ্যন লোৱা নাছিলে? নাই, কোনো পাৰ্মিশ্যন নাছিলে। তো কি ধৰণে বনালে তেওঁলোকে? আপোনালোকৰ কনচাৰ্নিং অথৰিটিয়ে কোনো হেৰি নকৰিলে নেকি এইটো? নাই, আমি ৰিটাৰ্ণ কমপ্লেইন কাৰো পৰা পোৱা নাছিলোঁ। কিন্তু মই এইফালে এইটো অঞ্চলত বহুত কমেই আহোঁ। যিদিনা খবৰ পালোঁ এদিনা মই আহিলোঁ। পিছত খবৰ ল'লোঁ যে ফাইল পুট আপ হৈছিলে, কিন্তু কোনো পাৰ্মিশ্যন অথৰাইজ কৰা হোৱা নাই। ডকুমেণ্টছ নাছিলে, কিবা ৰিকুৱাৰমেণ্টো নাছিলে, যিখিনি ৰিকুৱাৰমেণ্ট লাগে বিল্ডিং পাৰ্মিশ্যনৰ কাৰণে, সেইকাৰণে পাৰ্মিশ্যনটো দিয়া হোৱা নাই তেওঁলোকে। এতিয়া ছাৰ ফেমিলিটো কিবা কম্পেনচেশ্যনৰ কথাটো? আমাৰ ফালৰ পৰাতো কম্পেনচেশ্যন কথা এতিয়ালৈকে হোৱা নাই। আগতে বিল্ডিংটো ভাঙিলোঁ, তাৰপিছত কিবা যদি হয় নিশ্চয় কৰিব মিউনিচিপালিটিৰ ফালৰ পৰা। তেওঁলোকক মানে মাত এষাৰ দিবলৈও সময় নাপালে, কম্পেনচেশ্যনটো দূৰৰে কথা, কি ক'ব? প্ৰথম কথা, কাৰোবাৰ ভুলৰ কাৰণে কোনোবা এটা পৰিয়াল মাতৃহাৰা হ'ব। কাৰোবাৰ ভুলৰ কাৰণে কেইটামান পৰিয়ালে আজি এগৰাকী মাতৃ বিয়োগৰ পাছত প্ৰতিবাদত বহিবলগীয়া হৈছে। ডিব্ৰুগড় নিচিনা এই ঠাইত ইয়াতকৈ দুখৰ বিষয় হ'ব নালাগে। ইতিমধ্যে পৰিয়ালবৰ্গৰ মাতৃ বিয়োগৰ গোটেই ঘটনাসমূহ পৌৰ নিগম আৰু জিলা প্ৰশাসনক জনোৱা স্বত্তেও যিটো অবৈধভাৱে নিৰ্মিত যিটো বিল্ডিং ধ্বংস কৰিবৰ কাৰণে বা ভস্মীভূত কৰিবৰ কাৰণে ইতিমধ্যে তেখেতলোকে ইয়াত নটিচ জাৰি কৰিছিলে। কিন্তু নটিচ জাৰি কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত কিন্তু লেহেমীয়া গতিত এই বিল্ডিংটো ভাঙি থকা দেখিবলৈ পোৱা গৈছে। গতিকে এই বিল্ডিংটো যেতিয়া পৰ্যন্ত তেখেতলোকে ভাঙিবলৈ ইয়াত মানুহ লগাই থৈছে দুজনকৈ, এই দুজনকৈ মানুহ লগাই থাকিলে এই বিল্ডিংটো ভাঙিবলৈ মিনিমাম ইয়াত 6 মাহ বা 1 বছৰ দিন সময় লাগিব। গতিকে পৰিয়ালটোৱে ন্যায় পাব লাগিব, পৰিয়ালটোৱে ইয়াৰ ক্ষতিপূৰণ পাব লাগিব। কাৰণ কাৰোবাৰ ভুলৰ কাৰণে এই পৰিয়ালটোৱে আজি ইয়াত প্ৰতিবাদত বহিবলগীয়া হৈছে। পৰিয়ালটোৰ লগত আমি ছাত্ৰ সন্থা আছোঁ। এটা কথা ক'ব বিচাৰোঁ, যেতিয়া পৰ্যন্তলৈকে পৰিয়ালটোৱে ন্যায় নাপাব, যেতিয়া পৰ্যন্তলৈকে পৰিয়ালটোৱে সম্পূৰ্ণ ক্ষতিপূৰণ নাপাব, যেতিয়া পৰ্যন্তলৈকে ইয়াত দোষীয়ে শাস্তি নাপাব, তেতিয়া পৰ্যন্তলৈকে এই প্ৰতিবাদ চলি থাকিব। আৰু এই প্ৰতিবাদত আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আমি তেখেতলোকৰ লগত সহযোগিতা আগবঢ়াম। আৰু যিজন ইউনুছ খান, যিজন ব্যক্তিৰ ছত্ৰছায়াত গোটেই বিল্ডিংটো নিৰ্মাণ হৈ আছিলে, সেই ইউনুছ খানক বৰ্তমান পৰ্যন্ত ডিব্ৰুগড় আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত কিন্তু আমি ডিব্ৰুগড় আৰক্ষীৰ দুৰ্বলতা, ইয়াৰ দুৰ্বলতা দেখিবলৈ পোৱা গৈছে। গতিকে
গতিকে এই ইউনুছ খানৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু পৌৰ নিগমৰ যিগৰাকী বিষয়ববীয়াৰ যোগেদি এই বিল্ডিংটো তেখেতলোকৰ চকুত ধূলি দি কিনে নিৰ্মাণ হৈ আছিলে পৌৰ নিগমৰ সেই বিষয়জনৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা হ'ব লাগিব। গতিকে পৰিয়ালটোৱে ন্যায় নোপোৱা পৰ্যন্তলৈকে ছাত্ৰ সন্থাই আমি প্ৰতিবাদ অব্যাহত ৰাখিম। কাৰোবাৰ ভুলৰ কাৰণে কোনোবা এটা পৰিয়াল মাতৃহাৰা হ'ব, কাৰোবাৰ ভুলৰ কাৰণে কেইটামান পৰিয়ালে আজি এগৰাকী মাতৃৰ বিয়োগৰ পাছত প্ৰতিবাদত বহিবলগীয়া হৈছে ডিব্ৰুগড় নিচিনা এই ঠাইত। ইয়াতকৈ দুখৰ বিষয় হ'ব নালাগে। ইতিমধ্যে পৰিয়ালবৰ্গই তেখেতলোকৰ মাতৃৰ বিয়োগৰ গোটেই ঘটনাসমূহ পৌৰ নিগম আৰু জিলা প্ৰশাসনক জনোৱাৰ স্বত্তেও যিটো অবৈধভাৱে নিৰ্মিত যিটো বিল্ডিং ধ্বংস কৰিবৰ কাৰণে বা ভস্মীভূত কৰিবৰ কাৰণে ইতিমধ্যে তেখেতলোকে ইয়াত নটিচ জাৰি কৰিছিলে, কিন্তু নটিচ জাৰি কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত কিন্তু লেহেমীয়া গতিত এই বিল্ডিংটো ভাঙি থকা দেখিবলৈ পোৱা গৈছে। গতিকে এই বিল্ডিংটো যেতিয়া পৰ্যন্ত তেখেতলোকে ভাঙিবলৈ ইয়াত মানুহ লগাই থৈছে দুজনকৈ, এই দুজনকৈ মানুহ লগাই থাকিলে এই বিল্ডিংটো ভাঙিবলৈ মিনিমাম ইয়াত 6 মাহ বা এবছৰ দিন সময় লাগিব। গতিকে পৰিয়ালটোৱে ন্যায় পাব লাগিব, পৰিয়ালটোৱে ইয়াৰ ক্ষতিপূৰণ পাব লাগিব। কাৰণ কাৰোবাৰ ভুলৰ কাৰণে এই পৰিয়ালটোৱে আজি ইয়াত প্ৰতিবাদত বহিবলগীয়া হৈছে। পৰিয়ালটোৰ লগত আমি ছাত্ৰ সন্থা আছোঁ। এটা কথা ক'ব বিচাৰোঁ, যেতিয়া পৰ্যন্তলৈকে পৰিয়ালটোৱে ন্যায় নাপাব, যেতিয়া পৰ্যন্তলৈকে পৰিয়ালটোৱে সম্পূৰ্ণ ক্ষতিপূৰণ নাপাব, যেতিয়া পৰ্যন্তলৈকে ইয়াত দোষীয়ে শাস্তি নাপাব, তেতিয়া পৰ্যন্তলৈকে এই প্ৰতিবাদ চলি থাকিব। আৰু এই প্ৰতিবাদত আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আমি তেখেতলোকৰ লগত সহযোগিতা আগবঢ়াম। আৰু যিজন ইউনুছ খান, যিজন ব্যক্তিৰ ছত্ৰছায়াত গোটেই বিল্ডিংটো নিৰ্মাণ হৈ আছিলে, সেই ইউনুছ খানক বৰ্তমান পৰ্যন্ত ডিব্ৰুগড় আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত কিন্তু আমি ডিব্ৰুগড় আৰক্ষীৰ দুৰ্বলতা ইয়াৰ দুৰ্বলতা দেখিবলৈ পোৱা গৈছে। গতিকে এই ইউনুছ খানৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু পৌৰ নিগমৰ যিগৰাকী বিষয়ববীয়াৰ যোগেদি এই বিল্ডিংটো তেখেতলোকৰ চকুত ধূলি দি কিনে নিৰ্মাণ হৈ আছিলে পৌৰ নিগমৰ সেই বিষয়জনৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা হ'ব লাগিব। গতিকে পৰিয়ালটোৱে ন্যায় নোপোৱা পৰ্যন্তলৈকে ছাত্ৰ সন্থাই আমি প্ৰতিবাদ অব্যাহত ৰাখিম। কালিটো বাদেই দিয়ক, আজিলৈকেও এতিয়ালৈকে মানে কোনো ধৰণৰ তেনেকুৱা হেৰি হোৱা নাই, তৎপৰতা দেখা নাই প্ৰশাসনৰ ফালৰ পৰা। হয়, আজি আমি ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি যি ঘটনা হৈছিলে ছালমা বেগমৰ যি হত্যা বুলিয়ে ক'ম এইটো আচলতে, যিহেতু আজিৰ দিনলৈকে আৰক্ষীয়ে যি ধৰণে প্ৰশাসনীয় যিসমূহ যাৱতীয় যিসমূহ কাম কাজসমূহ কৰাব লাগিছিলে এই কাম কাজসমূহ আমি কৰোৱা কিন্তু দেখা পোৱা নাই। ইয়াৰ সম্পূৰ্ণৰূপে আচলতে যি ধৰণে মিউনিচিপালিটি কৰ্পৰেশ্যনে আচলতে যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিলে এই ক্ষেত্ৰত, কিন্তু আজিলৈকে তেখেতলোকে আজি 15 দিন হোৱাৰ পিছতো কিন্তু তেখেতলোকে এই কামত কিন্তু ব্যৰ্থ হৈছে। আমি জিলা প্ৰশাসন আৰু ডিব্ৰুগড় যি মিউনিচিপালিটি কৰ্পৰেশ্যন আছে, কৰ্পৰেশ্যনক আমি ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকীয়াই দিছোঁ যে ছালমা বেগমৰ যি যেনেকে ধৰণে তেখেতৰ মৃত্যু হ'ল, সেই মৃত্যুৰ আচলতে কাৰ কাৰণে হ'ল, আজি এজন ইউনুছ খানৰ যি এটা বিল্ডিং, এটা 10 ফুটীয়া এটা আপোনাৰ বহল এটা আপোনাৰ মাটিত আচলতে কেনেকৈ 5 মহলীয়া এটা বিল্ডিং বনাই কেনে আচলতে অবৈধভাৱে আচলতে তেখেতে মাটিডোখৰত এটা বিল্ডিং সাজিলে। সেই বিল্ডিংটো আজিৰ দিনলৈকে কিন্তু চিল কৰিলে। চিল কৰাৰ পিছতো কিন্তু তেখেতৰ পৰিয়ালবৰ্গই ছালমা বেগমৰ যি পৰিয়ালবৰ্গই কিন্তু এফআইআৰ দিছিলে। এফআইআৰ কিন্তু যিগৰাকী আমাৰ আৰক্ষী অধীক্ষক আছে বা আৰক্ষী অধীক্ষকৰ লগত যি আমাৰ জিলা প্ৰশাসনে আছে বা ডিব্ৰুগড় সদৰ আৰক্ষীয়ে কিন্তু এয়া ইউনুছ খান বোলাজনক কিন্তু থানাৰ পৰা আচলতে বেল দি দিলে। আচলতে ইউনুছ খান কোন হয় আমি প্ৰশ্ন কৰিছোঁ, ইউনুছ খান কোন হয়? ইউনুছ খান এনেকুৱা এজন ব্যক্তি নেকি যে তেখেতক যে থানাৰ পৰাই বেল পাই যায়? তেখেতে সেইটোৱে ক'ব, আমি ছাত্ৰ সন্থাক ক'ব বিচাৰিছোঁ যে ইউনুছ খান কোন, আইনৰ উদ্ধত নেকি যে দুখীয়া শাস্তি নোপোৱা পৰ্যন্ত কিন্তু আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই হওক আৰু ইয়াৰ যিসকল স্থানীয় লোক আছে আমি কিন্তু যি ধৰণে কাৰ্যসূচী ল'ব লাগে কাৰ্যসূচী হাতত ল'ম। আৰু অন্যথা কিন্তু যদি অতি সোনকালে যদি এই যি বিল্ডিঙৰ যি ভঙা মেলা যি কাম কাজসমূহ ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পৰেশ্যনে কৰিবলৈ আৰম্ভ কৰিছে, মাত্ৰ অকল 2টা মানুহ লগাই, মাত্ৰ অকল মিউনিচিপালিটি কৰ্পৰেশ্যনটো ইমান দুৰ্বল হৈ গ'ল নেকি? আজি 15 দিন এগৰাকী মহিলাৰ মৃত্যু হ'ল, মিউনিচিপালিটি কৰ্পৰেশ্যন ইমান ডিব্ৰুগড় দুৰ্বল হৈ গ'ল নেকি যে 2টা মানুহ লগাই কেনে 2টা বয়স? হয়, আজি আমি ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি যি ঘটনা হৈছিলে ছালমা বেগমৰ যি হত্যা বুলিয়ে ক'ম এইটো আচলতে, যিহেতু আজিৰ দিনলৈকে আৰক্ষীয়ে যি ধৰণে প্ৰশাসনীয় যিসমূহ যাৱতীয় যিসমূহ কাম কাজসমূহ কৰাব লাগিছিলে এই কাম কাজসমূহ আমি কৰোৱা কিন্তু দেখা পোৱা নাই। ইয়াৰ সম্পূৰ্ণৰূপে আচলতে যি ধৰণে মিউনিচিপালিটি কৰ্পৰেশ্যনে আচলতে যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিলে এই ক্ষেত্ৰত কিন্তু আজিলৈকে
আজিলৈকে তেখেতলোকে আজি 15 দিন হোৱাৰ পিছতো কিন্তু তেখেতলোকে এই কামত কিন্তু ব্যৰ্থ হৈছে। আমি জিলা প্ৰশাসন আৰু ডিব্ৰুগড় যি মিউনিচিপালিটি কৰ্পৰেশ্যন আছে, কৰ্পৰেশ্যনক আমি ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকীয়াই দিছোঁ যে ছালমা বেগমৰ যেনেকৈ ধৰণে তেখেতৰ মৃত্যু হ'ল, সেই মৃত্যুৰ আচলতে কাৰ কাৰণে হ'ল, আজি এজন ইউনিছ খানৰ যি এটা বিল্ডিং, এটা 10 ফুটীয়া এটা আপোনাৰ বহল এটা আপোনাৰ মাটিত আচলতে কেনেকৈ 5 মহলীয়া এটা বিল্ডিং বনাই কেনে আচলতে অবৈধভাৱে আচলতে তেখেতে মাটিডোখৰত এটা বিল্ডিং সাজিলে। সেই বিল্ডিংটো আজিৰ দিনলৈকে কিন্তু চিল কৰাৰ পিছতো কিন্তু তেখেতৰ যে পৰিয়ালবৰ্গই ছালমা বেগমৰ যি পৰিয়ালবৰ্গই কিন্তু এফআইআৰ দিছিলে। এফআইআৰ কিন্তু যিগৰাকী আমাৰ আৰক্ষী অধীক্ষক আছে বা আৰক্ষী অধীক্ষকৰ লগত যি আমাৰ জিলা প্ৰশাসনে আছে বা ডিব্ৰুগড় সদৰ আৰক্ষীয়ে কিন্তু সেয়া ইউনিছ খান বোলাজনক কিন্তু থানাৰ পৰা আচলতে বেল দি দিলে। আচলতে ইউনিছ খান কোন হয়? আমি প্ৰশ্ন কৰিছোঁ, ইউনিছ খান কোন হয়? ইউনিছ খান এনেকুৱা এজন ব্যক্তি নেকি যে তেখেতক যে থানাৰ পৰাই বেল পাই যায়? তেখেতে সেইটোৱে ক'ব, আমি ছাত্ৰ সন্থাক ক'ব বিচাৰিছোঁ যে ইউনিছ খান কোন? আইনৰ উদ্ধত নেকি যে দুখীয়া শাস্তি নোপোৱা পৰ্যন্ত কিন্তু আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই হওক আৰু ইয়াৰ যিসকল স্থানীয় লোক আছে, আমি কিন্তু যি ধৰণে কাৰ্যসূচী ল'ব লাগে কাৰ্যসূচী হাতত ল'ম। আৰু অন্যথা কিন্তু যদি অতি সোনকালে যদি এই যি বিল্ডিঙৰ যি ভঙা মেলা যি কাম কাজসমূহ ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পৰেশ্যনে কৰিবলৈ আৰম্ভ কৰিছে, মাত্ৰ অকল 2টা মানুহ লগায়, মিউনিচিপালিটি কৰ্পৰেশ্যনটো ইমান দুৰ্বল হৈ গ'ল নেকি? আজি 15 দিন এগৰাকী মহিলাৰ মৃত্যু হ'ল, মিউনিচিপালিটি কৰ্পৰেশ্যন ইমান ডিব্ৰুগড় দুৰ্বল হৈ গ'ল নেকি যে 2টা মানুহ লগাই কেনে, 2টা বয়সস্থ মানুহ লগাই কেনে আচলতে এটা বিল্ডিং ভাঙিবলগীয়া হৈছে? এতিয়ালৈকে কোনো মন্ত্ৰী বিধায়ক অহা নাই? নহয়, মন্ত্ৰী বিধায়কসকলতো তেখেতলোকৰ অকল ইলেকশ্যনৰ সময়তে আপোনালোকে দেখা পাব। এই লোহাৰপতি অঞ্চলতে হওক বা পাঁচালী অঞ্চলটোতে হওক, অকল তেখেতলোকক আপোনালোকে ইলেকশ্যনৰ বতৰতহে আপোনালোকে তেখেতলোক দেখাব। কিন্তু স্থানীয় ৰাইজৰ যেতিয়া অসুবিধাৰ সন্মুখীন হয় বা কিবা ডাঙৰ ঘটনা কিবা হয়, তেখেতলোক কিন্তু আঁতৰি থাকে। আমি কিন্তু জিলা প্ৰশাসনক এই ক্ষেত্ৰত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জিলা প্ৰশাসনক সকীয়াই দিছোঁ। যদি যাৱতীয় যি তৎপৰতা হিচাপে যদি এই ক্ষেত্ৰত যদি ইউনিছ খানৰ ওপৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই কিন্তু আন্দোলন কৰিম। আৰু আন্দোলন কিন্তু স্থানীয় ৰাইজৰ হকে লগত লৈ হৈ কিনে কৰিম। আৰু কিন্তু ইয়াৰ কিন্তু পৰিণাম কিন্তু জিলা প্ৰশাসনে দায়ী হ'ব লাগিব। আৰু ইউনিছ খান বোলা যিজন ব্যক্তি এই ক্ষেত্ৰত জড়িত হৈ আছে, ইউনিছ খানে কিন্তু শাস্তি পাব লাগিব। এয়া আমাৰ ছাত্ৰ সন্থাৰ দাবী। কোনো মন্ত্ৰী বিধায়ক অহা নাই? নহয়, মন্ত্ৰী বিধায়কসকলতো তেখেতলোকৰ অকল ইলেকশ্যনৰ সময়তে আপোনালোকে দেখা পাব। এই লোহাৰপতি অঞ্চলতে হওক বা পাঁচালী অঞ্চলটোতে হওক, অকল তেখেতলোকক আপোনালোকে ইলেকশ্যনৰ বতৰতহে আপোনালোকে তেখেতলোক দেখাব। কিন্তু স্থানীয় ৰাইজৰ যেতিয়া অসুবিধাৰ সন্মুখীন হয় বা কিবা ডাঙৰ ঘটনা কিবা হয়, তেখেতলোক কিন্তু আঁতৰি থাকে। আমি কিন্তু জিলা প্ৰশাসনক এই ক্ষেত্ৰত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জিলা প্ৰশাসনক সকীয়াই দিছোঁ। যদি যাৱতীয় যি তৎপৰতা হিচাপে যদি এই ক্ষেত্ৰত যদি ইউনিছ খানৰ ওপৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই কিন্তু আন্দোলন কৰিম। আৰু আন্দোলন কিন্তু স্থানীয় ৰাইজৰ হকে লগত লৈ হৈ কিনে কৰিম। আৰু কিন্তু ইয়াৰ কিন্তু পৰিণাম কিন্তু জিলা প্ৰশাসনে দায়ী হ'ব লাগিব। আৰু ইউনিছ খান বোলা যিজন ব্যক্তি এই ক্ষেত্ৰত জড়িত হৈ আছে, ইউনিছ খানে কিন্তু শাস্তি পাব লাগিব। এয়া আমাৰ ছাত্ৰ সন্থাৰ দাবী। তৰিত গতিত হোৱা নাই আৰু প্লাছ সেইটো কাৰণে তেওঁলোকে বাধ্য হৈ আজি ইয়াত আমৰণ অনশনত বহিছে। আপুনি কি এপিল কৰিব? মইতো এপিল কৰিম অনশনটো উঠাই ল'বলৈ, কিয়নো আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা যেতিয়া অৰ্ডাৰ দিয়া হৈছিলে, কালিৰ পৰা কাম আৰম্ভ হৈছে। আৰু মই আউট অফ ষ্টেচন আছিলোঁ, আজি ৰাতিপুৱা আহি পাইছোঁ। আৰু কমপ্লেইন পাই মই আহিছে, কামটো লাহে লাহে হৈ আছে। কিন্তু এইটো চাই আপোনালোকে নিজে দেখিছে, ৰাইট চাইড সোঁফালে যাওক, কিমান মানুহ তাত আছে, ইমান সৰু সৰু ল'ৰা ছোৱালী তাত থাকে। এইটো বুলডোজাৰ আনি পেলাই ভাঙাৰ প্ৰশ্নই নাই ইয়াত। মানুহটো লাহে লাহে কামটো হ'ব। কিবা এটা যদি ইঞ্জুৰি হৈ যায়, পিছত আৰু এটা ছেকেণ্ড এক্সিডেণ্ট হ'লে তেতিয়া আৰু বহুত বেয়া কথা হৈ যাব। ট্ৰেইনক যেতিয়া শুনিছোঁ যে 2টা লেবাৰ মাত্ৰ কাম কৰি আছে, এইটো মই চাম। মই জনামতে 5জন বা 6জন লেবাৰ ইয়াত দিয়া হৈছিল আজি ৰাতিপুৱা, কিন্তু তেওঁলোকে অহা নাই বুলি শুনিছোঁ। মই সেইটো চাই ল'ম বাৰু। আৰু কালিৰ পৰা যিমান সোনকালে পৰা যায়, কিন্তু মেনুৱেলি কৰিব লাগিব। যিখিনি নিয়ম আছে এইখিনি মতে কৰিব, মানে ছেকেণ্ড কেজুৱেলিটি যাতে নহয়, এইটো ফালে মই ভালকৈ শুনিব লাগিব। আৰু যিমান সোনকালে পৰা যায় মিউনিচিপালিটিৰ ফালৰ পৰা মই কথা দিছোঁ, আমাৰ যিখিনি ডিমলিছ কৰাৰ কাৰণে যিখিনি নটিছ দিয়া হৈছিলে আৰু এওঁলোকে কমপ্লেইন কৰিছে, কোনো ফ'ল' আপ কৰা নাই। আমাৰ ইঞ্জিনিয়াৰকো কম, যাক দায়িত্ব দিয়া হৈছে মিষ্টাৰ মাছুদ আহমেদ, তেওঁ যাতে আহি পেলাই এইটো চোৱাচিতা কৰে। এই যিটো এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন বিল্ডিং, এইটো কোনো পাৰ্মিশ্যন লোৱা নাছিলে? পাৰ্মিশ্যন নাছিলে তো কি ধৰণে বনালে তেওঁলোকে? আপোনালোকৰ কনচাৰ্নিং অথৰিটিয়ে কোনো হেৰি নকৰিলে নেকি এইটো? আমি ৰিটাৰ্ণ কমপ্লেইন কাৰোৰ পৰা পোৱা নাছিলোঁ, কিন্তু মইতো এইফালে এইটো অঞ্চলত বহুত কমেই আহোঁ। যিদিনা খবৰ পালোঁ সেইদিনা মই আহিলোঁ। পিছত খবৰ দিলোঁ যে ফাইল পুট আপ হৈছিলে, কিন্তু কোনো পাৰ্মিশ্যন অথৰাইজ কৰা হোৱা নাই। ডকুমেণ্টছ নাছিলে, কিবা ৰিকুৱাৰমেণ্টো নাছিলে, যিখিনি ৰিকুৱাৰমেণ্ট লাগে বিল্ডিং পাৰ্মিশ্যনৰ কাৰণে, সেইকাৰণে পাৰ্মিশ্যনটো দিয়া হোৱা নাই। এতিয়া ছাৰ ফেমিলিটো কিবা কম্পেনচেশ্যনৰ কথাটো
আমাৰ ফালৰ পৰাতো কম্পেনচেশ্যন ক'ত এতিয়ালৈকে হোৱা নাই আগতে বিল্ডিংটো ভাঙি লওঁ তাৰপিছত কিবা যদি হয় নিশ্চয় কৰিব মিউনিচিপালিটিৰ ফালৰ পৰা